মঙলদৈ 4 চিলনী চুৰ জেললৈ। বিভিন্ন লোকৰ এজাহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে অভিযান চলাই আটক কৰে 4টা চোৰক। চোৰকেইটা হ'ল বক্কৰ আলী কেশৱ ডেকা চাহিদুল ইছলাম ওৰফে কছাৰী মাইনা আৰু জ্যোতিপ্ৰসাদ শৰ্মা। চোৰকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ 47,000 টকা, এখন বুলেট বাইক, 4টা মোবাইল, ATM, ভোটাৰ ID, পেন কাৰ্ড সহ বিভিন্ন লোকৰ বহু সংখ্যক নথি পত্ৰ। মঙলদৈত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চিলনী চোৰৰ উৎপাত। বজাৰলৈ অহা মহিলাৰ গলৰ পৰা চেইন কাঢ়ি নিয়া, বেংকৰ পৰা ধন উলিয়াই নিয়াৰ সময়ত টকাৰ বেগ কাঢ়ি নিয়া, মোবাইল কাঢ়ি নিয়া কাৰ্যৰ সঘনাই সংঘটিত হৈ আহিছে। মঙলদৈ আৰক্ষীয়ে আটক কৰে এই 4টাকৈ চোৰক। 4টাকৈ চোৰ আটক হোৱা কাৰ্যই কিছু স্বস্তিৰ নিশ্বাস পেলাব মঙলদৈবাসীক। আটকাধীন চোৰকেইটাক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। মোৰ মোবাইল এটা চুৰি হৈছিলে বুধবাৰ দিনা। এইটাকে তেওঁলোকে OC ছাৰে ফোন কৰিছিল মোবাইলটো পোৱা বুলি, গতিকে আজি চিনাক্ত কৰিব আহিলোঁ হয় মোবাইলটো। মোৰ গামবুঢ়াৰ পৰা চকৰ পৰা নিছে ই-ৰিক্সাত আহি থাকোঁতে। বাইকত দুজন আছিল ফুল হেলমেট পিন্ধা। পটককৈ মোৰ হাতৰ পৰা বেগটো টান মাৰি লৈ গুচি গ'ল। না আহি আছিলোঁ মই ই-ৰিক্সাত, বেগে সৈতে লৈ গৈছে। বেগত 1000 পইচা আছিলে আৰু মোবাইল আৰু চকুৰ কাগজ অলপ আছিল। চিলনী চোৰ অকল মোৰ পৰাই নহয় আৰু বহুতকেইটা কেছ হৈছে এনেকুৱা। অলপ ভালকৈ তদন্ত দিব লগা আৰক্ষীয়ে, দ্বিতীয়বাৰ যে এনেকুৱা নহয়। আৰু এনেকুৱাকৈ নিছে মই যাতে পৰি গ'লোঁ হয় এই ৰিক্সাৰ পৰা, ইমান জোৰে থাপ মাৰি লৈ গৈছে। নাই হোৱা নাই, কিন্তু পৰিলোঁ হয় আৰু ধৰি আছিলোঁ বুলিহে পাইছোঁ বাৰু। মানে আমি যোৱা ইংৰাজী 22/9 এটা ৰিপৰ্ট হৈছে কাউৰীঘাট যিটো আছে চপাইপাৰাৰ আগত, সেইখিনিত মানে এগৰাকী মহিলাই এখন চাইকেলত এটা কেৰি বেগ লৈ পেলাই বেংকৰ পৰা পইচা উঠাই লৈ পেলাই গৈ আছিলে। তেতিয়া তেওঁ বেংকটো এখন বাইকত 2টা ল'ৰা আহি পেলাই ছিনতাই কৰি লৈ যায়। তাৰপিছতে সেইদিনাখনৰ নেক্সট 23 তাৰিখে আকৌ এটা ঘটনা হ'ল ইছলামপুৰতো ঠিক মহিলাৰ হাতৰ পৰা এটা বেগ লৈ যায়। তাৰপিছত তাৰ পিছদিনাখন আকৌ এটা ঘটনা হ'ল আপোনাৰ গাঁওপুৰা চকত, ঠিক বাইক লৈ পেলাই আহি পেলাই তেনেকৈ বেগ কাঢ়ি লৈ গুচি যায়। ই ৰিক্সাত মহিলাগৰাকী গৈ আছিল, তেওঁৰ পৰা এটা বেগ লৈ গুচি যায়। তাৰপিছত সেইটো আমি পম খেলি আমি দুজনক কাৰেক্ট কৰোঁ। এজন হৈছে জ্যোতিষ শৰ্মা আৰু কেশৱ ডেকা, এওঁলোক দুজনক ধৰোঁ। আৰু এওঁলোক দুজনে যিখন বাইক ব্যৱহাৰ কৰিছিল AS13S4243, এখন হান বাইক আছিলে। তেওঁলোকক ধৰাৰ পিছত সেই বস্তুখিনি মোবাইলকেইটা পোৱা যায় আৰু তেওঁলোকৰ বেগত যিখিনি ডকুমেণ্টছ আছিলে গোটেইখিনি পোৱা যায়। আৰু তেওঁলোকৰ স্বীকাৰোক্তি ভিত্তিত আৰু আন 2জন ব্যক্তি আমি কাৰেক্ট কৰোঁ। এজন হৈছে কছাৰী মইনা আৰু এজন হৈছে বক্কৰ আলী। ইয়াৰে এজন হৈছে আপোনাৰ ঢলাৰ আৰু 2-3জন হৈছে আমাৰ ইয়াৰে মঙলদৈ শান্তিপুৰৰ এটা 2 নম্বৰ ৱাৰ্ডৰ কছাৰী মইনা ওৰফে চাহিদুল ইছলাম। আৰু তেওঁলোকক এতিয়া আমি মহামান্য আদালতলৈ আজি প্ৰেৰণ কৰিম। ব্যুৰ' ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।